ঢিঙৰ আহোম গাঁৱত সংঘটিত হৈছে জঘন্য কাণ্ড। ৫৫ বছৰীয়া লম্পট ফুৰকান আলী ওৰফে কুট্টা বেপাৰীৰ কামনাৰ বলি হ'ল ১৩ বছৰীয়া নাবালিকা ছাত্ৰী। অভিযোগ দাখিল কৰিবলৈ যোৱা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাক আক্ৰমণ গুণ্ডা বাহিনীৰ দলৰ। মোবাইলে ভাইৰেল হ'ল কুট্টা বেপাৰীৰ জঘন্য কাণ্ডৰ অশ্লীল ভিডিঅ'। আহোমগাঁও আৰক্ষী পহৰা চকীৰ সন্মুখতেই নাবালিকাৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰি ২০ দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে ৰহস্যজনকভাৱে গ্ৰেপ্তাৰ নকৰিলে লম্পট কুট্টা বেপাৰীক। গাঁৱৰ একাংশ মাতব্বৰে বৃহৎ ধনৰ বিনিময়ত এই জঘন্য কাণ্ডটো গাপ দিয়াৰ চেষ্টা। আহোমগাঁও আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত হৈছে ভয়ংকৰ অভিযোগ। লম্পট কুট্টা বেপাৰীৰ বিৰুদ্ধে গোচৰ দিলেই ভুক্তভোগী পৰিয়ালটোক মৃত্যুৰ ভাবুকি অভিযুক্তৰ পৰিয়াল আৰু স্থানীয় মাতব্বৰৰ। অৱশেষত উপায়ন্তৰ হৈ ভুক্তভোগী পৰিয়ালটোৱে ন্যায় বিচাৰি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কাষচপাত যোৱা নিশা সংগঠনটোৰ কেইবাজনো নেতা ভুক্তভোগী পৰিয়ালটোক লগত লৈ আহোমগাঁও আৰক্ষী পহৰা চকীত উপস্থিত হৈ এজাহাৰ দাখিল কৰে। এজাহাৰ দাখিল কৰি ওলাই আহোঁতে আহোমগাঁও আৰক্ষী পহৰা চকীৰ সন্মুখতেই লম্পট কুট্টা বেপাৰীৰ ভাড়াতীয়াই ১০জনীয়া এটি গুণ্ডা বাহিনীৰ দলে আক্ৰমণ কৰে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদ সহ কেইবাজনো সতীৰ্থক আক্ৰমণ কৰাৰ লগতে কাঢ়ি লৈ যায় নগদ ধনসহ মোবাইল ফোন। নিউজ ডেস্ক ৰিপৰ্ট বটদ্ৰা লাইভ। চাওক, গতিকে দুৰ্ভাগ্যজনক কথা, নগাঁও জিলাৰ ঢিং থানাৰ অন্তৰ্গত আপোনাৰ আহোমগাঁও আউটপোষ্টৰ একদম অপজিট ছাইডে এটা দোকান আছিলে, ফুৰকান আলী কুট্টা বেপাৰী বুলি কয়। এই মানুহজনে ১৩ বছৰীয়া এজনী কিশোৰীক যৌন নিৰ্যাতন চলাবলৈ অপচেষ্টা চলাইছিল আৰু এনেকুৱা কুকাণ্ড কৰিছে আৰু ভিডিঅ' ভাইৰেল প্ৰত্যেকৰ মোবাইলে আছে। স্কুলীয়া ছাত্ৰী স্কুল যাওঁতে তেখেতৰ পৰা কিবা টকা দিছিলে, আপোনাৰ ৫০ টকা দিছিলে, ৫০ টকাত ২০ টকা ছোৱালীজনী খালে আৰু সেই টকাটো ঘূৰাই দিব নোৱাৰাত কৈছে পুনৰ স্কুল ছুটি হ'লে ছোৱালীজনী আহি পেলাই টকাটো লৈ যাবলৈ। যেতিয়া ছোৱালীজনী টকা ল'বলৈ সোমোৱাৰ পিছত ছোৱালীজনীক বেয়া কামত লিপ্ত কৰি দিছে আৰু জোৰ জবৰদস্তি। আৰু এই কথাটো যদি ছোৱালী নিজৰ ঘৰৰ পৰিয়ালৰ সৈতে বা বেলেগ কাৰোবাৰ সৈতে বা সংবাদ মাধ্যমৰ আগত যদি কয়, তেনেহ'লে ছোৱালীজনীক পানে মৰাৰ ভাবুকি দিছিল। আজি প্ৰায় ২০ দিন আগত এনেকুৱা হৈ যোৱাৰ পিছত এতিয়ালৈকে কি কাৰণত এই ব্যক্তিজনে মানে আপোনাৰ আইনৰ সুৰুঙাৰ পৰা বাচি আছে, গতিকে আচৰিত লাগিছে। গতিকে কওঁ, মই নগাঁও জিলাৰ আয়ুক্ত মহোদয়ৰ লগতে নগাঁও জিলা আৰক্ষী অধীক্ষক মহোদয়ক মই অনুৰোধ জনাইছোঁ, অনতিপলমে এইজন আপোনাৰ ফুৰকান আলী নামৰ কুট্টা বেপাৰীক যাতে অনতিপলমে তেখেতক এৰেষ্ট কৰি পেলাই আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আহি পেলাই তেওঁলোকক সহযোগ কৰিছোঁ। আৰু ছোৱালীজনীৰ মাতৃ ইতিমধ্যে আপোনাৰ আহোমগাঁও আউটপোষ্টত এখনি এজাহাৰ পত্ৰ দাখিল কৰিছে। ৪৮ ঘণ্টা সময় আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি সময়সীমা বান্ধিছোঁ। যদি ৪৮ ঘণ্টাৰ ভিতৰত যদি এৰেষ্ট কৰিব নোৱাৰে, তেন্তে পৰৱৰ্তী সময়ত আমি কি পদক্ষেপ গ্ৰহণ কৰোঁ সেইটো আমি পৰৱৰ্তী সময়ত জনাম। গতিকে এয়া যে বিভিন্ন ধৰণৰ অপকৰ্ম লিপ্ত হয়, যদি যিসকল দোষী আছে, দোষীক যদি দৃষ্টান্তমূলক শাস্তি দিলে হয়, আজিৰ তাৰিখত হয়তো এনে কুকাণ্ড আমি পুনৰাবৃত্তি দেখিবলৈ নাপালোহেঁতেন। গতিকে আমি আপোনাৰ বিশেষকৈ আহোমগাঁও আউটপোষ্টৰ আপোনাৰ উপ পৰিদৰ্শকগৰাকীয়ে আমাক আশ্বাস দিছে, তেখেতক এৰেষ্ট কৰিব, ছোৱালীজনীক মেডিকেল কৰিব। তেখেতে ভাল বাৰ্তা দিছে আমাক। আমি আইনৰ প্ৰতি, আমি পুলিচ প্ৰশাসনৰ প্ৰতি যথেষ্ট আমাৰ আস্থা আছে। এজনী ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অপহৰণ কৰা মানে কি, এইটো বহুত ডাঙৰ কথা। গতিকে কওঁ, আজিৰ এই ছোৱালীজনীৰ এইটো আপোনাৰ কুকাণ্ডটো ঘাপ দিবলৈ কিছুমান লিডাৰে বোলে ইয়াত আহি পেলাই এওঁলোকক হেঁচা প্ৰয়োগ কৰিছে। লগতে এই মানুহখিনি কৈ আছে যে এই মহিলাজনীৰ আপোনাৰ স্বামী বোলে যদি বজাৰত ওলাই আহে তেওঁলোকক মাৰপিট কৰিব। গতিকে আমি আইন প্ৰশাসনক অনুৰোধ জনাইছোঁ যে শৃংখলাবদ্ধভাৱে যাতে কোনো ধৰণৰ বিশৃংখলা উশৃংখলা পৰিৱেশ সৃষ্টি নহয়, তাৰ কাৰণে ৪৮ ঘণ্টা সময়সীমা আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে বান্ধি দিছোঁ। লম্পট ফুৰকান আলী নামৰ লম্পটটোক, এই কুট্টা বেপাৰীক যদি এৰেষ্ট কৰি পেলাই দৃষ্টান্তমূলক শাস্তি নিবিহে, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে যিকোনো পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য। হয়, চাওক, আজি প্ৰায় ২০ দিন পূৰ্বে ঢিং থানাৰ অন্তৰ্গত আহোমগাঁও আৰক্ষী পহৰা চকীৰ সন্মুখতে এটি দোকান আছে। ফুৰকান আলী নামৰ এজন ব্যক্তি, তেখেত কুট্টা বেপাৰী ক'লে সকলোৱে চিনি পায়, প্ৰায় ৫৫ বছৰ বৃদ্ধ হয়। সেই ব্যক্তিজনে, আমি এটা ভিডিঅ' ফুটেজ পাইছিলোঁ, এজনী ১৩ বছৰীয়া কিশোৰীক ঘৰৰ ভিতৰত নি বলপূৰ্বকভাৱে তেখেতৰ বেয়া কাম কৰিছে। আপোনাৰ মানে শব্দবোৰ ক'বলৈ বেয়া, সেই ভিডিঅ'বোৰ আছে, আমি হয়তো দিব নোৱাৰিম, আৰক্ষীক আমি পেনড্ৰাইভত দি পেলাই সোমাই দিম।
কিন্তু তাৰ পিছত আহোমগাঁও আৰক্ষী পহৰা চকীত এই মানুহখিনি যোৱাৰ পিছত তেওঁলোকক এজাহাৰ কৰিব দিয়া নাই আৰু কোনোবা এজাহাৰ দিলে এই মানুহখিনিক মাৰপিট কৰিব বুলি ভয় ভাবুকি দিয়ে এই ভুক্তভোগী পৰিয়ালটোক খুব ভয় ভাবুকি দিছে গতিকে এই পৰিয়ালটো আজি আমাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদক তেওঁলোকে অভিযোগ দিছে তেওঁলোকে জনাইছে যে আমি কেছটো কৰিব নোৱাৰো গতিকে মোৰ সৈতে নগাঁও জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি শফিকুল ইছলাম ডাঙৰীয়া আছিলে আমি এটি সংগ্ৰাম পৰিষদৰ এটি সজাতি দল তেওঁলোকৰ ঘৰত গৈছো তেওঁলোকৰ লগত আমি আলোচনা কৰি পেলাই এখনি এজাহাৰ পত্ৰ নি আমি আহোমগাঁও আউটপোষ্টৰ আইচি গৰাকীক আমি তেখেতক দিছো আৰু তেখেতে আমাৰ এইটো একচেপ্ট কৰিছে কিন্তু অতিকে আচৰিত কথা থানাৰ সন্মুখতে এনেকুৱা জঘন্য এটা কাণ্ড হৈ যোৱাৰ পিছত য'ত নেকি আপোনাৰ কোনো ধৰণৰ আপোনাৰ একশ্যন হোৱা নাই আৰু আমি জনামতে এই মানুহখিনিক টকা দি পেলাই মেনেজ কৰি আছে আৰু ইয়াৰ পূৰ্বেও মই অথনি কোৱা নাছিলোঁ যিহেতু আমাৰ আৰক্ষী প্ৰশাসনৰ প্ৰতি আইনৰ প্ৰতি আমাৰ যথেষ্ট বিশ্বাস আছিল কিন্তু মই এই এজাহাৰ পত্ৰ দিয়াৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত মই মন্তব্য এটা কৰিছিলোঁ তাৰপিছতে আপোনাৰ ৰজব আলী নামৰ এজন ব্যক্তি থানাৰ এখেত মানে দিনে ৰাতিয়ে থানাত থাকে আৰু থানাৰ লগত খুব ঘনিষ্ঠ বুলি আমি গম পাওঁ এখেতৰ লগত প্ৰায় 10-15 জনীয়া এটি দুৰ্বৃত্তৰ দলে তেওঁলোকক 50,000 টকাত তেওঁলোকক আপোনাৰ ডিল কৰি পেলাই আনিছে আৰু মোক মাৰপিট কৰিছে কিবা আপোনাৰ লোহাৰ অস্ত্ৰৰে মোৰ মূৰত মাৰিছে এইখিনি ইতিমধ্যে মোক আপোনাৰ মেডিকেল কৰোৱা হৈছে কিন্তু আৰু বুকুত মাৰিছে বিভিন্ন ধৰণৰ আৰু মোৰ বন্ধু আৰু কেইবাজন মানুহ আঘাতপ্ৰাপ্ত হৈছে লগতে আৰু দুজনকে পুলিচ আহোমগাঁও আৰক্ষী চকীত তেওঁলোক আঘাতপ্ৰাপ্ত হৈছে কিন্তু মই অতিকে আচৰিত এওঁলোকৰ যিসকলে মানে এনে বেয়া কৰ্ম কৰিছে এই মানুহখিনি কিয় তেওঁলোকে এতিয়ালৈকে আনিব পৰা নাই যদি মই আইচি গৰাকীৰ সৈতে মই কথা পাতিছিলোঁ পৰহিদিনাখন তেখেতে মোক কৈছিল যে এই ছোৱালী ঘৰৰ কোনো এফআইআৰ কৰা নাই কিন্তু মই তেখেতৰ এই কথা শুনাৰ পিছত মই ছোৱালী ঘৰে যেতিয়া যোগাযোগ কৰিছে কৈছে আমি এফআইআৰ লৈ গৈছোঁ কিন্তু এফআইআৰ ভিত্তিত কোনো বিচাৰ হোৱা নাই ইয়াৰ পূৰ্বে আৰু 2-3টাকে কেছ আছিল কোনো এটা কেছৰ ভালকে তাত আপোনাৰ তত্ত্বাৱধান নকৰে আৰু সেই কেছৰ কোনো একশ্যন নহয় মানে এনেবোৰ কিছুমান বহুত আপোনাৰ কথা আছে আজি আমি অৰ্গেনাইজেশ্যন কৰি আছোঁ আমি সংগঠন কৰি আছোঁ সংগঠন মানুহৰ ওচৰত যেতিয়া নেকি তেওঁলোকে আহে আমাৰ ওচৰত আহি পেলাই অভিযোগ দাখিল কৰে আমি মানুহৰ সেই একদম দুৰ্ভগীয়া দৰিদ্ৰ আপোনাৰ দুখীয়া মানুহৰ কাৰণে আমি গৈ পেলাই তাত থিয় হওঁ কিন্তু আজি যি আক্ৰমণ কৰিছে টকা দি পেলাই মানুহ কিনিছে এই কুত্তা বেপাৰী ফুৰকান আলীৰ মানুহখিনিয়ে যে টকা দি পেলাই মানুহ কিনি আনি পেলাই আৰু সেই ফুৰকান আলীৰ ভাতৃ এজনো আছিলে মোৰ সাক্ষী লাগিলে তাত আৰু মানুহ আছে তেওঁলোকে মোক কৈছে আপোনাৰ প্ৰয়োজন হ'লে আমি সাক্ষী দিম কিন্তু অতিকে আচৰিত গতিকে মই নগাঁও জিলা আৰক্ষী অধীক্ষক মহোদয়ৰ সৈতে মোৰ বাৰ্তালাপ হৈছে ছাৰৰ ওপৰত মোৰ যথেষ্ট বিশ্বাস আছে আৰু এই যিটো নেকি আপোনাৰ ছোৱালীৰ সৈতে কুকৰ্ম হৈছিলে 13 বছৰীয়া কিশোৰীৰ সৈতে প্ৰত্যেকটো ঘটনাৰ সৈতে আমাক আক্ৰমণ কৰা প্ৰতিজন ব্যক্তিক যাতে উচিত শাস্তি বিহে আৰু তেওঁলোকৰ ওপৰত মই এতিয়া বৰ্তমান আপোনাৰ ধিং থানাত মই এখন এফআইআৰ পত্ৰ দাখিল কৰিছোঁ মোক মাৰপিট কৰাৰ লগতে শফিকুল ইছলাম ডাঙৰীয়া তেখেতৰ এটি দামী মোবাইল আৰু তেখেতৰ পকেটত থকা 10,000 এটা আছিলে কাঢ়ি লৈ গৈছিলে আৰু মোৰ চকুৰ পৰা তেওঁলোকে চশমা খুলি নি পেলাই ভাঙিছে এনেকুৱা উত্তেজিত পৰিৱেশ হৈছে মই চালোঁ যে থানাৰ গেটৰ ফ্ৰণ্টত কিন্তু পুলিচে নিয়ন্ত্ৰণ কৰিবলৈ তেওঁলোক ব্যৰ্থ হৈছে মই এটা ধন্যবাদ জ্ঞাপন কৰিম হয়তো তেওঁলোকে দেখি শুনি বহুত টাইম মাৰপিট হোৱাৰ পিছত পুলিচৰ ফ্ৰণ্টত মাৰপিট হৈছে তেওঁলোকে শেষত মোৰ কাপোৰ চাপোৰ ফালি দিয়াৰ পিছত তেওঁলোকে মোক থানাৰ ভিতৰলৈকে লৈ গৈছে গতিকে কওঁ যিখিনি ঘটনা হৈছে প্ৰত্যেকটো ঘটনা তদন্ত হ'ব লাগে আৰু যদি আপোনাৰ আহোমগাঁও আউটপোষ্টৰ ফ্ৰণ্ট যদি তেওঁলোকৰ যদি চিচি কেমেৰা আছে মই অনুৰোধ কৰিম আমাৰ আৰক্ষী অধীক্ষক মহোদয়ক মই অনুৰোধ কৰিম চিচি ফুটেজখিনি ওলাই দিব লাগে আৰু তাত কোন কোন ব্যক্তি জড়িত হৈ আছিল এটি প্ৰায় 15-20 জনী এটা দুৰ্বৃত্তৰ দল আছিল প্ৰত্যেকটো এওঁলোকক টকা পইচা দি পেলাই মানুহক মাৰপিট কৰাই বুলি মই ইতিমধ্যে গম পাইছোঁ গতিকে মই যি আপোনাৰ ৰজব আলী নামৰ যিজন ব্যক্তি আৰু আপোনাৰ কি আছিলে কেৰাণী এটা আছে অমিত কেৰাণী তেওঁলোকৰ পৰিয়াল টোটেল 50,000 টকাত গাপ দিবলৈ চেষ্টা কৰিছিল সেই কেছটো আজি তেওঁলোকে বহি মীমাংসা কৰি দিয়াৰ কথা আছিল গতিকে ভুক্তভোগী পৰিয়ালে ন্যায় পাবলৈ মই কেছ লৈ পেলাই গৈছোঁ সেইকাৰণে তেওঁলোকে মানুহ লগাই মোক মাৰপিট কৰিছে গতিকে মই নগাঁও জিলা আয়ুক্ত মহোদয় আৰু নগাঁও জিলা আৰক্ষী অধীক্ষক মহোদয়ক মই কৰজোৰে অনুৰোধ কৰিছোঁ দুখীয়া দৰিদ্ৰ মানুহখিনি যাতে ন্যায় পায় আমি দুখীয়া দৰিদ্ৰৰ কাৰণে যেতিয়া ন্যায় বিচাৰি যাওঁ তেতিয়া কিন্তু আমাক আক্ৰমণ কৰে গতিকে প্ৰত্যেকটো ঘটনাই যাতে উচিত তদন্ত কৰি পেলাই দৃষ্টান্তমূলক শাস্তি বিহে মই অনুৰোধ জনাইছোঁ এই শিশুৰীজনীক যেন স্কুলীয়া ছাত্ৰজনী শিশুৰীজনীক যেন দহন কৰিছে তেওঁ আমাক ন্যায়টো আমাক লাগে আমি সেইখিনি বিচাৰিছোঁ নেক্সট টাইপত আকৌ বেলেগ এজনী হ'ব সেইটোৱে সেই বস্তুটো সেইটো কাৰণে এটাই অনুৰোধ কৰিছোঁ ন্যায়টো আমাক লাগে প্ৰলম্পতে এনেকুৱা কৰিছে তেতিয়া মই আপোনাৰ ওচৰত
কিবা ন্যায় বিচাৰিছোঁ, উচিত বিচাৰ বিচাৰিছোঁ। লম্পটটোৰ নাম কি? ফুৰকান আলী, ঘৰ ক'ত? আহুনগাঁও, আপোনাৰ ছোৱালীৰ বয়স কিমান? 13 বছৰ, আপোনাৰ ঘৰ ক'ত? পশ্চিম চালনগুৰি। এতিয়া কি এজাহাৰ দিছে? মই এজাহাৰ দিলোঁ, কোন থানা? আহুনগাঁও থানা।